বিশেষ খণ্ড আজি পৰিৱেশ দিৱস যে বিশ্ব পৰিৱেশ দিৱস তাৰ সৈতে সংগতি ৰাখি আমি বিষয় ৰাখিছোঁ। ইতিমধ্যে কৈছোঁ যে ইলেক্ট্ৰিক বাহন আৰু সেউজ পৰিৱেশ, আৰু আমি আপোনাক জনাইছিলোঁ যে আমাৰ সৈতে ফোন যোগে সংযোগ হ'ব ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই, আৰু ইতিমধ্যে তেখেত আমাৰ সৈতে সংযোগ হৈছে। তেখেত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ মুৰব্বী অভিযান্ত্ৰিক বিভাগৰ। ডক্টৰ বুঢ়াগোহাঁই, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ। হয়, আজি আমি বিষয় ৰাখিছোঁ ইলেক্ট্ৰিক বাহন আৰু সেউজ পৰিৱেশ। গতিকে এতিয়া সৰ্বত্ৰে ইলেক্ট্ৰিক বাহনৰ চৰ্চা চলি থাকে। গতিকে আমি পৰিৱেশৰ লগত সংগতি ৰাখি কেনেদৰে ইলেক্ট্ৰিক বাহনে কেনেধৰণৰ প্ৰভাৱ পেলাব অনাগত দিনত, বা ইয়াৰ যিটো গ্ৰোথ এই ছেক্টৰৰ সেইটো কেনেদৰে আগবাঢ়িছে, গতিকে আপুনি এই কথা অকণমান আমাক অৱগত কৰাওকচোন বাৰু। ধন্যবাদ। পৰিবহন আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও বৰ্তমান পৰম্পৰাগত যিটো ইণ্টাৰনেট কম্বাছন ইঞ্জিন দ্ৰুতগতিত পুৰণি হৈ পৰিছে, গতিকে বিশ্বজুৰি অট'মোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে, আৰু ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয়। বহন ক্ষমতা আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱক্ষয়ৰ বিৰুদ্ধে যুঁজিবলৈ পেট্ৰল বা ডিজেল বাহনৰ ঠাইত ইলেক্ট্ৰিক বাহনৰ এক আশাব্যঞ্জক সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে। তীব্ৰ বায়ু প্ৰদূষণ আৰু শক্তি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ চাহিদাৰ সৈতে যুঁজি থকা ভাৰতৰ বাবে ইলেক্ট্ৰিক গতিশীলতাৰ দিশত এই পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ। ইলেক্ট্ৰিক বাহন গ্ৰহণ কৰাটো কেৱল প্ৰযুক্তিগত উন্নতি হিচাপে নহয়, সেউজ পৰিৱেশৰ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা যায়। এতিয়া ভাৰতবৰ্ষত ইলেক্ট্ৰিক বাহনৰ বজাৰখন প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও কিন্তু দ্ৰুতগতিত বৃদ্ধি পাইছে। নীতি, উদগনি আৰু আন্তঃগাঁথনিক উন্নয়নৰ জৰিয়তে ইলেক্ট্ৰিক বাহন গ্ৰহণ কৰাৰ বাবে চৰকাৰে জোৰ দিয়াৰ ফলত এই বৃদ্ধি অনুঘটক হিচাপে কাম কৰিছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছে, যেনে ফেন ইণ্ডিয়া আঁচনি হৈছে আধাৰশিলা নীতি। ই বৈদ্যুতিক বাহন বা ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে বিত্তীয় উদগনি প্ৰদান কৰে আৰু চাৰ্জিং আন্তঃগাঁথনি বিকাশত সহায় কৰে। সেইদৰে নেশ্যনেল ইলেক্ট্ৰিক মবিলিটি মিছন প্লান 2020 লক্ষ্য হৈছে দেশত হাইব্ৰিড আৰু ইলেক্ট্ৰিক বাহনৰ প্ৰচাৰ কৰি ৰাষ্ট্ৰীয় ইন্ধন সুৰক্ষা অৰ্জন কৰা। সেইদৰে GST হ্ৰাস, বৈদ্যুতিক বাহনৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ 5% হ্ৰাস কৰা হৈছে, কিন্তু ইণ্টাৰনেল কম্বাছন ইঞ্জিনৰ বাহনৰ 28%তকৈ কম। সেইদৰে বজাৰ বৃদ্ধি, ইলেক্ট্ৰিক বাহনে বজাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যেনে টাটা মটৰ্ছ, মহিন্দ্ৰা ইলেক্ট্ৰিক আৰু টেছলাৰ দৰে আন্তৰ্জাতিক মুখ্য অট'মেটিক নিৰ্মাতাসকলে ভাৰতত বজাৰৰ আগ্ৰহ প্ৰকাশ কৰি ৰাখিছে আৰু বিভিন্ন খণ্ডত বিভিন্ন মডেল মুকলি কৰিছে। ইলেক্ট্ৰিক বাহনৰ গ্ৰহণৰ বাবে চৰকাৰে চাৰ্জিং ষ্টেচনৰ স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ব্যক্তিগত আৰু ষ্টাৰ্টআপ চাৰ্জিং আন্তঃগাঁথনি স্থানতো প্ৰৱেশ কৰিছে, উদ্ভাৱনীমূলক সমাধান আগবঢ়াইছে আৰু নেটৱৰ্ক সম্প্ৰসাৰণ ঘটিছে। এতিয়া এইটো সেউজ পৰিৱেশৰ বাবে বৈদ্যুতিক বাহনৰ সুবিধা বা ইলেক্ট্ৰিক বাহনৰ সুবিধা, ইয়াত বিভিন্ন ধৰণৰ সুবিধা আছে, যেনে বায়ু প্ৰদূষণ হ্ৰাস। ভাৰতে বায়ু গুণাগুণৰ গুৰুত্বৰ সমস্যাৰ সন্মুখীন হৈছে। বহু চহৰে ধাৰাবাহিকভাৱে বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত স্থান লাভ কৰিছে। ইলেক্ট্ৰিক ভেহিকলসমূহে শূন্য তেল পাইল নিৰ্গমন উৎপাদন কৰে, যাৰ ফলত নাইট্ৰজেন অক্সাইড, পাৰ্টিকুল মেটাৰ আৰু ভলেটাইল অৰ্গেনিক কম্পাউণ্ড আদি প্ৰদূষণ যথেষ্ট হ্ৰাস কৰে। সেইদৰে গ্ৰীণ হাউচ গেছৰ নিৰ্গমন বৈদ্যুতিক বাহনৰ দ্বাৰা হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই হ্ৰাসৰ ফলত বাহন চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰা বৈদ্যুতিক মিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰে যদিও বৈদ্যুতিক বাহন সামগ্ৰিক জীৱন চক্ৰ নিৰ্গমন গতানুগতিক বাহনৰ তুলনাত কম। সেইদৰে নৱীকৰণযোগ্য শক্তি উৎসৰ দিশত হেলিডাটোৱে এক সুবিধা আৰু অধিক বৃদ্ধি কৰিছে। সেইদৰে শব্দ প্ৰদূষণ হ্ৰাস, ইণ্টাৰনেল কম্বাছন ইঞ্জিনৰ বাহনসমূহতকৈ ইলেক্ট্ৰিক বাহনসমূহে অধিক নিস্তব্ধ, বিশেষকৈ চহৰ অঞ্চলত শব্দ প্ৰদূষণ কমাত ই অৰিহণা যোগায়। সেইদৰে ইলেক্ট্ৰিক বাহনসমূহৰ গেছলিন বা ডিজেল সমকক্ষতকৈ অধিক শক্তি দক্ষ। ইহঁতে গ্ৰীডৰ পৰা ৭৭তকৈ অধিক শতাংশ বৈদ্যুতিক শক্তি চকাত শক্তি প্ৰদান কৰিবলৈ ৰূপান্তৰ কৰে। আনহাতে গতানুগতিক পেট্ৰল বা ডিজেল বাহনসমূহে শক্তি প্ৰায় 12ৰ পৰা 30% ৰূপান্তৰিত কৰে। এইখিনি সুবিধা থকা স্বত্বেও কিন্তু কিছুমান প্ৰত্যাহ্বান আছে, যেনে গতানুগতিক বাহনৰ তুলনাত ইলেক্ট্ৰিক বাহনৰ আৰ্ধন খৰচ বেছি। চৰকাৰী ৰাজ সাহায্য সহায় কৰিলেও উচ্চ খৰচ ব্যাপকতা গ্ৰহণৰ বাবে ই বাধা হৈ দেখা দিছে। সেইদৰে সীমিত চাৰ্জিং আন্তঃগাঁথনি, যদিও চাৰ্জিং আন্তঃগাঁথনি সম্প্ৰসাৰণ হৈছে, কিন্তু গ্ৰাম্যাঞ্চলত ইয়াত পৰ্যাপ্ত নহয়। গতিকে এটা শক্তিশালী ব্যাপক নেটৱৰ্ক নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ হৈ উঠিছে। সেইদৰে ইলেক্ট্ৰিক বাহনৰ ড্ৰাইভিঙৰ পৰিসৰৰ বিষয়ে চিন্তাই
সাম্ভাব্য ক্ৰেতাসকলক বাধা দিয়ে। গতিকে এই সমস্যা দূৰ কৰিবলৈ বেটাৰী প্ৰযুক্তি উন্নত আৰু দ্ৰুত চাৰ্জিং বিকল্প উপলব্ধ কৰা অতি প্ৰয়োজন। বেটাৰী উৎপাদন আৰু নিষ্কাশনে পৰিৱেশৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। গতিকে এই বেটাৰী নিৰ্মাণ আৰু পুনৰ ব্যৱহাৰৰ বাবে বহনক্ষম পদ্ধতি বিকশিত কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। তাৰপিছত শেষত ক'ব বিচাৰো যে ইলেক্ট্ৰিক বাহনে ভাৰতৰ বাবে পৰিৱেশ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে সেউজীয়া আৰু অধিক বহনক্ষম ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ এক পৰিৱৰ্তনশীল সুযোগ দাঙি ধৰিছে। এই যাত্ৰাটোত প্ৰত্যাহ্বানে ভৰি থকা সময়তে চৰকাৰ, উদ্যোগ আৰু গ্ৰাহকৰ সংহত প্ৰচেষ্টাত এই বাধাসমূহ অতিক্ৰম কৰিব পাৰে। ইলেক্ট্ৰিক গতিশীলতা দিশলৈ এই পৰিৱৰ্তন কেৱল বায়ুৰ গুণাগুণ উন্নত কৰাৰ লগতে গ্ৰীণ হাউচ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, ভাৰতক বিশ্বৰ সেউজ আন্দোলন আগশাৰীত এখন ৰাষ্ট্ৰ হিচাপে স্থান দিছে। দেশখনে এই খণ্ডত উদ্ভাৱন আৰু বিনিয়োগ অব্যাহত ৰখাৰ লগে লগে স্বচ্ছ, সেউজ আৰু বহনক্ষম পৰিৱেশ দৃষ্টিভংগী ক্ৰমান্বয়ে লাভজনক হৈ। গতিকে এইখিনিকে ইলেক্ট্ৰিক বাহন আৰু সেউজ পৰিৱেশৰ লগত সমন্বয় ঘটাই মোৰ মন্তব্য প্ৰকাশ কৰিম। হয় ডক্টৰ বুঢ়াগোহাঁই, বৰ সুন্দৰকৈ আপুনি সকলো কথা ব্যক্ত কৰিছে। আমাৰ প্ৰথম প্ৰশ্নতে কি কি তাৰ প্ৰত্যাহ্বান আছে সেই কথাও কৈছে। এতিয়াতো বিভিন্ন দেশত যি উন্নত দেশ আছে, চাইনা বা আপোনাৰ UK, এইবিলাকত ধৰি তেখেতসকলে এটা টাৰ্গেট নিৰ্ধাৰণ কৰিছে যে 2030 চনলৈকে যিবিলাক পেট্ৰল আৰু ডিজেল চলা বাহন আছে সেইসমূহ প্ৰায় তেওঁলোকে তাৰ প্ৰডাকশ্যনটো নোহোৱা কৰিব বুলি এটা টাৰ্গেট নিজে নিজে নিৰ্ধাৰণ কৰিছে। ইতিমধ্যে এই দেশত চাইনা বহুখিনি আগবাঢ়ি গৈছে, UKও আগবাঢ়িছে, আমেৰিকা আগবাঢ়িছে। ভাৰতৰো তেনেকুৱা এটা টাৰ্গেট আছে। আমি কোৱা প্ৰায় শুনি থাকোঁ যে 2030 চনৰ পাছত এনেকুৱা প্ৰডাকশ্যনসমূহ আগৰ যিবিলাক পেট্ৰল ডিজেলবিলাক বন্ধ কৰা হ'ব আৰু ৰাইজক উদগনি দিয়াৰ বাবে আৰু কি কি কৰিব পাৰে আপুনি ইতিমধ্যে কৈছে। চৰকাৰী তাত কিছুমান ৰিবেট বা ৰিলেক্সেশ্যন আছে, কিন্তু টেক্স বেনিফিট জাতীয় কথা কিছুমান আহিব পাৰে নেকি বাৰু? কেনেদৰে আমি ৰাইজক অধিক উদগনি দিব পাৰোঁ এই ইলেক্ট্ৰিক বাহনৰ ফালে আমি আগবাঢ়ি যোৱা, যদিও কিছু সংখ্যক প্ৰত্যাহ্বান আছে? হয়, ইতিমধ্যে এই ৰিবেট আছে, টেক্সৰ ৰিবেট আছে, যেনেকৈ ক'লো GST হ্ৰাস কৰিছে এই সামগ্ৰীসমূহ যদি ক্ৰয় কৰে, গতিকে বিভিন্ন সা সুবিধা আছে। কিন্তু কথাটো হ'ল যে আমাৰ সেই যিটো ইলেক্ট্ৰিক বাহনৰ ফলত যিটো বেটাৰী উৎপাদন আৰু পুনৰ ব্যৱহাৰ, সেইটো এটা প্ৰত্যাহ্বান হিচাপে দেখা দিছে। গতিকে সেই সমস্যাটো যদি সমাধান কৰে তেতিয়াহ'লে ইলেক্ট্ৰিক বাহন বিলাকে আমাৰ পৰিৱেশ, সেউজ পৰিৱেশ গঢ়ি তোলাত উল্লেখযোগ্য পৰিমাণে আগবঢ়াব। আৰু ইয়াৰ কাৰণে আচলতে জনজাগৰণ বা সচেতনতা বৃদ্ধি কৰিব লাগিব। আৰু আমি এনেকুৱা ধৰণৰ অনুষ্ঠান যোগেদি ৰাইজৰ মাজত এই বিষয়ে বাৰ্তাটো বিয়পাই দিব লাগিব। এই বিষয়ে লেখা মেলা হ'ব লাগিব। আপোনালোকৰ ৰেডিঅ' যোগে এইবিলাক আলোচনা কৰিব লাগিব। সময় সাপেক্ষে এনেকুৱা নহয় যে অকল পৰিৱেশ দিৱসতে আমি পৰিৱেশৰ বিষয়ে আলোচনা কৰিম। বছৰৰ 12 মাহে 365 দিনে আমি এই বিষয়ে সজাগতা আনিব লাগিব। তেতিয়া নিশ্চয় আমি এখন প্ৰদূষণমুক্ত ৰাষ্ট্ৰ পাবলৈ সক্ষম হ'ম। অশেষ ধন্যবাদ। আপোনাৰ ৰাতিপুৱা আপুনি ব্যস্ত আছে, আপোনাৰ ক্লাছ আছে, তাৰ মাজতে এইখিনি সময় আমাক আকাশবাণী গুৱাহাটীক আপুনি দিছে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। পাছত যদি এনেকুৱা আলোচনা, নিশ্চয় আপুনি ঠিকেই কৈছে, আমি আলোচনা কৰিম আৰু তেতিয়া নিশ্চয় বিতংকৈ হয়তো আপোনাৰ পৰা আমি এই সন্দৰ্ভত বক্তব্য